মোক মৰম দিয়া নহয়, দীপ্তিময়ী চৌধুৰীকো মৰম দিয়া নহয়। মই এই মৰম যি দিছে ৰাইজে বা ভোটাৰ ৰাইজে, এই মৰম মই ক'ম মিত্ৰজোঁটক ক'ম, আমাৰ NDA ক'ম যে NDAৰ প্ৰতি মানুহৰ পূৰ্ণ আস্থা আছে, পূৰ্ণ বিশ্বাস আছে। তাৰেই প্ৰতিফলন যোৱা নিৰ্বাচনটোত ঘটিছে আৰু আজি তাৰ ফলাফল ওলাইছে। চাওক, কংগ্ৰেছে আশা কৰিছে যে চলিন চৰকাৰে 30-35,000 40,000 ভোট বিভাজন কৰি লৈ যাব আৰু সেইটো আশা কৰি তেওঁলোকে তাৰমানে নিৰ্বাচনটোত তাৰমানে অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকে মই ভাবোঁ যে তেওঁলোকে তাৰমানে চলিন চৰকাৰক তাৰমানে পেট্ৰনাইজ কৰিছে। মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কংগ্ৰেছে পেট্ৰনাইজ কৰিছে। গতিকে কংগ্ৰেছে পেট্ৰনাইজ এইকাৰণেই কৰিছিল যে তেওঁলোকে ভাবিছিল যে চলিন চৰকাৰে আমাৰ মিত্ৰজোঁটৰ ভোট কাটিব আৰু মিত্ৰজোঁটৰ ভোট কাটিলে তাৰমানে কংগ্ৰেছ ইয়াৰ পৰা বিজয়ী ওলাই যাব, জয়যুক্ত হ'ব, এনেধৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। কিন্তু কাৰ্যত সেইটো হৈ নুঠিল, কাৰণ বঙাইগাঁও সমষ্টিৰ ৰাইজ মিত্ৰজোঁটৰ সমৰ্থনত আছে। মিত্ৰজোঁটৰ এইকাৰণে তেওঁলোকে সমৰ্থন আছে বঙাইগাঁও সমষ্টিৰ ৰাইজ যে মিত্ৰজোঁটে ইয়াত বঙাইগাঁও অসমৰ লগতে বঙাইগাঁও সমষ্টিত যেনেধৰণে উন্নয়নমূলক বিকাশ ঘটালে, এই বিকাশৰ প্ৰতি ৰাইজৰ এইটো বস্তুটো আচলতে মই ক'ব লাগিব সমৰ্থন বা ৰাইজৰ এইটো কৃতজ্ঞতা বুলি মই ক'ব লাগিব। আৰু এই ক্ষেত্ৰত মই তাৰমানে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPLৰ যিসকল আমাৰ ৰাজ্যিক পৰ্যায়ৰ নেতা আছে তেওঁলোকক মই নিশ্চয় এই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ জনাব লাগিব, কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। নাই, ঘটনাটো হৈছে কি তেওঁ দীৰ্ঘদিন চৰকাৰী চাকৰি কৰিছিল, পুলিচ বিষয়া আছিল। তেওঁ হঠাৎ আহি ইয়াতে ৰাইজৰ মাজত সোমাব চেষ্টা কৰিছিল, কিন্তু যিটো তাৰমানে জনপ্ৰতিনিধি হ'বৰ কাৰণে যিখিনি তাৰমানে চৰিত্ৰ লাগে, যিখিনি কেৰেক্টাৰ লাগে, সেই কেৰেক্টাৰ তেওঁৰ মই দেখা নাপালোঁ। কাৰণ মই এই কথাটো তাৰমানে গম পাইছোঁ যে তেওঁ তাৰমানে মোবাইল ৰাতিপুৱা 11-12লৈকে তেওঁৰ মোবাইল বন্ধ হৈ ছুইচ অফ হৈ থাকে। গতিকে তেনেধৰণে আচলতে এইবিলাক জনপ্ৰতিনিধিৰ এইবিলাক চৰিত্ৰ হ'ব নোৱাৰে। জনপ্ৰতিনিধিৰ মোবাইল যদি ছুইচ অফেই থাকে তেতিয়াহ'লে জনসাধাৰণে তেওঁলোকৰ কেনেকৈ তাৰমানে কণ্টেক্ট কৰিব, তেওঁলোকৰ যোগাযোগ কি কৰিব? কাৰণ জনসাধাৰণৰ যিকোনো মুহূৰ্তত জনসাধাৰণৰ বিপদ হ'ব পাৰে, যিকোনো মুহূৰ্তত জনসাধাৰণৰ তাৰমানে জনপ্ৰতিনিধিৰ তাৰমানে প্ৰয়োজন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি দিনটোৰ যদি আধাখিনি সময় গতিকে যদি তেওঁ তাৰমানে ছুইচ অফ হৈ থাকে, কেনেধৰণে জনসেৱা কৰিব? এই কথাবিলাক তাৰমানে ৰাইজে গম পাইছে। গম পাই আচলতে মই ভাবোঁ যে তেওঁ যেনেকৈ তাৰমানে IPS অফিচাৰ, পুলিচ বিষয়া, IGP এই কথাবিলাক যেনেধৰণে তাৰমানে তেওঁ ৰাইজৰ মাজত লৈ গৈছিল, ৰাইজে কিন্তু সেইবিলাক কথা তাৰমানে কোনো ধৰণৰ তাৰমানে গুৰুত্ব আৰোপ নকৰিলে আৰু যাৰ ফলত আজি কংগ্ৰেছৰ দশাটো এইটো হ'ল। বিজয় উৎসৱ পালন কৰা কথাটো এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই। আগতে ফলাফল ওলাওক, তাৰপিছত আমি নিশ্চয় বিজয় উৎসৱ পালন কৰিব আমাৰ সমৰ্থকসকলে, আমাৰ শুভাকাংক্ষীসকলে।